আসামৰ বিশেষ অনুষ্ঠানত আমি ৰাইজৰ মাজত আমি কেতিয়াবা প্ৰতিশ্ৰুতিবদ্ধ আছিলো যে আমি কেতিয়াবা আচলতে আমি কিছুমান হঠাৎ টকশ্ব কৰিবলগীয়া হয় আৰু সেই টকশ্বৰ অনুসন্ধানত আমি যোৱাকালি বৰপেটা জিলাৰ পৰা তীব্ৰ দাবীদাৰ বৰপেটা সদৰ সমষ্টিটো এবাৰ বিজেপিক লাগে বুলি জোৰদাৰ প্ৰচাৰ চলাই আছে সুজন দাস ডাঙৰীয়া আৰু তেখেত অসম এছচি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য হয় আৰু ইতিমধ্যে আমি তেখেতক আমাৰ ষ্টুডিঅত আমন্ত্ৰণ জনাইছো। দাদা নমস্কাৰ জনাইছো আপোনালোকে নমস্কাৰ আৰু অসমবাসী ৰাইজক নমস্কাৰ জনাইছো। হয়, আমি প্ৰথম প্ৰশ্ন আপোনাৰ পৰা আৰম্ভ কৰিম যে বৰপেটা সদৰ সমষ্টিটো আচলতে বা ৰিজাৰ্ভেশ্যন হৈছে আৰু আমি যোৱা দিনবিলাকত দেখিছিলো যে সংগঠন সক্ৰিয়, তাৰ পিছতে কিন্তু বৰপেটা জিলাত এজিপি টিকেট দিয়া হয়, কিন্তু বিজেপিৰ কৰ্মীবিলাকৰ মাজত আক্ষেপ থাকে যে বৰপেটাত বিজেপিক কিয় নিদিয়ে। গতিকে আপুনি ওলাই আহিছে যুৱ নেতা হিচাপে, আপুনি এজন ব্যৱসায়ী হয়, গতিকে বৰপেটা জিলাত আপোনাক সদৰ সমষ্টিৰ টিকেটটো কিয় লাগে বা কিয় দিব লাগে বুলি ভাবে, এইটো ৰাইজৰো কিন্তু প্ৰশ্ন আপোনাৰ পৰা ঠেলি দিছো আপোনাক। নমস্কাৰ অসমবাসী ৰাইজক পোনপ্ৰথমে আমাৰ সত্ৰগুৰু বৰপেটা সমষ্টিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো, নমস্কাৰ জ্ঞাপন কৰিছো। আজি প্ৰশ্ন হৈছে যে বৰপেটা সমষ্টি আমাৰ বিজেপি দলক কিয় লাগে। ইয়াৰ মূল কাৰণ এটাই হৈছে যে যিটো দলৰ চৰকাৰ থাকিব, মুখ্যমন্ত্ৰী থাকিব, সেই দলৰ যদি বিধায়ক থাকে তেতিয়াহ'লে সমষ্টি যথেষ্ট পৰিমাণে উন্নতি হয়। অনাগত দিনত দেখা গৈছে যে বৰপেটা যিটো সদৰ সমষ্টি আৰু বৰপেটা জিলাৰ যিটো সদৰ ঠাই বৰপেটা টাউন, যিখিনি উন্নত হ'ব লাগিছিলে সেইখিনি হোৱা নাই। কাৰণ এটাই যে যিটো দলৰ চৰকাৰ হৈছে তাৰ বিপৰীতমুখী বিধায়ক হৈছে, আৰু যাৰ কাৰণে যিখিনি উন্নতি হ'ব লাগিছিলে সেইখিনি উন্নতি হোৱা নাই। আৰু অনাগত দিনত বৰপেটা বিধানসভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী এই কাৰণেই হ'ব লাগে যে আমাৰ শক্তিশালী নেতা শ্ৰদ্ধাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 101% নিশ্চিত অসমত NDA চৰকাৰ আহি আছে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ বহাগ বিহুৰ শেষৰ ফালে তেওঁ শপত লোৱাটো 101% নিশ্চিত, যাৰ কাৰণে বৰপেটা বিধানসভা সমষ্টি যিহেতু তেখেতে বিজেপি দলৰ নেতা, আৰু যাৰ কাৰণে আমাৰ বৰপেটা বিধানসভা সমষ্টি বিজেপি দলৰ বিধায়ক থাকিব লাগে। ইতিমধ্যে আপুনি সমষ্টিৰ প্ৰতিটো চুকে কোণে সোমাইছে, আপোনাৰ জনপ্ৰিয়তা দিনে দিনে তীব্ৰতৰ হৈছে, বেনাৰ পোষ্টাৰিঙো হৈছে ৰাইজে, কিন্তু আপুনি এই যে সমষ্টিত গৈছে বা বিভিন্ন সভা সমিতিত দেখিছে, উন্নয়নৰ ক্ষেত্ৰত কি কি দেখিছে বা ক'ত কি কৰিব লগীয়া আছে, তেনেকুৱা প্ৰশ্ন আমি সুধিছো আপোনাক। নাই, উন্নয়নৰ ক্ষেত্ৰত মই প্ৰথমে কৈছো যে বৰপেটা উন্নতি যিখিনি হ'ব লাগিছিলে সেইখিনি হোৱা নাই। কাৰণ এটাই যে হতত বৈ যোৱা বিধায়ক নাছিলে। এতিয়া ধৰক আমাৰ জ্বলন্ত সমস্যা বহৰি শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভু তেখেতৰ আদি সত্ৰৰ 500 মিটাৰ দক্ষিণেৰে ব্ৰহ্মপুত্ৰ নৈ বৈ গৈ আছে। আজি স্বৰ্গদেউ শিৱসিংহই নিজে স্থাপন কৰা ডক্টৰেশ্বৰ দেৱালয়ৰ 50 মিটাৰ দূৰেদি ব্ৰহ্মপুত্ৰ নৈ বৈ যাই আছে। আজি ইতিহাস প্ৰসিদ্ধ দুটা অনুষ্ঠান, আমাৰ জ্যেষ্ঠ গুৰু হৰিদেৱ স্থাপন কৰা আদি সত্ৰ আৰু ডক্টৰেশ্বৰ দেৱালয় স্বৰ্গদেউ শিৱসিংহই নিজে স্থাপন কৰা, আৰু এই অনুষ্ঠান দুটাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। হয়তো কেতিয়াবা ব্ৰহ্মপুত্ৰৰ কবলত 2-1 বছৰৰ ভিতৰত যদি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা নাযায় তেতিয়াহ'লে দুটা অনুষ্ঠানৰ ক্ষতি হ'ব বুলি বৃহৎ ক্ষতি হ'ব। আৰু যদি বহৰি সত্ৰ আৰু ডক্টৰেশ্বৰ দেৱালয় কাষে যিটো মথাউৰি আছে, মথাউৰি যদি একবাৰ ভাঙি যায়
ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ কেতিয়াবা মাজে মাজে খহি যোৱাৰ উপক্ৰম হয় আৰু একবাৰ যদি ভাঙি যায় ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ পানী যায় বৰপেটা চহৰ পাব আৰু তেতিয়া আমাৰ এই অঞ্চলৰ বৰপেটা সমষ্টি বা বৰপেটা জিলাৰ অধিকাংশ ঠাইৰ কৃষিভূমি বালিত পৰিণত হ'ব। আমি সুজনদা আমি আন এটা প্ৰসংগত আনিছো, এই প্ৰসংগতে কৈছো যে যোৱা দিন বিলাকত আপোনালোকে দেখিছে, আপোনালোকে যুৱক হৈ এতিয়া বয়স হৈছে প্ৰায়, কিন্তু যোৱা দিন বিলাকত কংগ্ৰেছৰ শাসন আছিলে, তেওঁলোকৰ মন্ত্ৰী আছিলে, তেওঁলোকৰ বিধায়ক আছিলে, এই যি বৃহৎ অঞ্চল বিলাক যে নদী গৰাখনে শেষ কৰি পেলালে, তেওঁলোকে তেতিয়া পদক্ষেপ নললে, আপোনালোকে চাই আছিল, এতিয়া আপোনালোকৰ কৰণীয় কি আছে? নাই, তেতিয়া ধৰক মই প্ৰথমে কৈছো যে আমাৰ হতত বৈ যোৱা বিধায়ক নাছিলে, যদি বিজেপিৰ চৰকাৰ হৈছে, ইউডিএফৰ বা কংগ্ৰেছৰ বিধায়ক হৈছে, যাৰ কাৰণে উন্নতি যিখিনি হ'ব লাগিছে সেইখিনি হোৱা নাই। আৰু বা মন্ত্ৰী চেঙা সমষ্টিত থকাৰ পিছতো কিয় প্ৰবল গৰাখহনীয়াত অঞ্চল বিলাক শেষ হৈ অৱহেলা, কাৰণ যিখিনি জোৰ দি আমাৰ সদনত কথাখিনি উত্থাপন কৰিব লাগিছিল, আমাৰ উত্থাপন কৰিব পৰা নাই, তেখেতসকলৰ হয়তো দুৰ্বল নেতৃত্বৰ ফলতে এইখিনি হৈছিলে। কিন্তু অনাগত দিনত যদি আমাৰ বিজেপি দলৰ বিধায়ক হয় বা মই নিজে হ'ব পাৰো, এই জ্বলন্ত সমস্যাখিনিৰ ওপৰত মানে চোকা দৃষ্টি থাকিব। আৰু আমাৰ বৰপেটা সমষ্টিটো যিটো সদৰ সমষ্টি, আমাৰ বিজেপি দলক এই কাৰণে লাগে, বৰপেটা জিলাৰ বৰ্তমান 4টা সমষ্টি আছে, পাকাবাদবাৰী, মন্দিয়া সমষ্টি, চেঙা সমষ্টি আৰু বৰপেটা সমষ্টি। এই 4টা সমষ্টিৰ তিনিটা সমষ্টি মুছলমান জনবসতি এলেকা, যাৰ কাৰণে এই অঞ্চলত কিমান সংখ্যক আমাৰ বিজেপি দলৰ প্ৰতিনিধি যেতিয়া আহিব আমাৰ সন্দেহ আছে, তথাপিও আমি আশা কৰিব পাৰি যে চেঙাত এটা আমাৰ বিজেপি দলক প্ৰভাৱ বিস্তাৰ কৰি আছে, চেঙাত চিটটো হয়তো আমাৰ আহিব পাৰে বা আৰু 2টা চিট আহিব পাৰে, কিন্তু 100% নিশ্চিত যে বৰপেটা বিধানসভা সমষ্টিটো আমাৰ বিজেপিয়ে যদি প্ৰতিনিধিত্ব কৰে 100% নিশ্চিত, 1% নিশ্চিত বিজেপি দলৰ বিধায়ক আহিব। কাৰণ এই সমষ্টিটোত মুঠ ভোটাৰ হৈছে 1,72,000 ভোটাৰ, তাৰে 1,40,000 হিন্দু ভোটাৰ। বৰপেটাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগত কিন্তু কংগ্ৰেছৰ বিধায়ক আছিলে, গতিকে কংগ্ৰেছৰ গণভিত্তি বহুত সুদৃঢ় হৈ আছে। আপোনালোকে বিজেপি বা মিত্ৰজোঁটে যুঁজিব পাৰিব জানো? নাই, তেনেকুৱা কথা নহয়। কথা হ'ল বৰপেটা সমষ্টি আগৰ সেই সমষ্টি আৰু বৰ্তমানৰ সমষ্টি বহুত পৃথক। বৰ্তমান নতুন সমষ্টি বৰপেটা, আগৰ যিটো পুৰণা বৰপেটা সমষ্টি আছিলে, সেই বৰপেটা সমষ্টিৰ বৰপেটা নগৰ মণ্ডল আৰু 3খন জিপি, আৰু আমাৰ যিটো চেঙা সমষ্টি আছিলে, যিটো আমি চেঙাৰ বাসিন্দা আছিলো, চেঙা সমষ্টিৰ পৰা 6খন জিপি আৰু খণ্ডকৰ পৰা এখন গাঁও, আৰু পুৰণা যিটো সৰুক্ষেত্ৰী সমষ্টি আছিলে, এই সৰুক্ষেত্ৰী সমষ্টিৰ পৰা 7খন গ্ৰাম পঞ্চায়ত আৰু সৰ্থেবাৰী টাউন মিলি আজিৰ বৰপেটা সমষ্টি নতুনকৈ তৈয়াৰ হৈছে। যিহেতু বৰপেটা সদৰ সমষ্টিটোত এইবাৰ নিশ্চিত বুলি ক'ব লাগিব, বিজেপি বা এজিপি মিত্ৰজোঁট যিজনে টিকেট পায়, আপোনালোকৰ দৃঢ় বিশ্বাস, কিন্তু বৰপেটা সদৰত বা এই যি গাঁও অঞ্চল বিলাকৰ ৰাস্তা ঘাটত যিটো হাৰত বনাব লাগে, যিটো ডেভেলপ হ'ব লাগে, নিম্নগামী কৰা হয় আচলতে, এইটো এটা প্ৰবাদ আছে। এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা? মই প্ৰথমে কৈছো যে বলিষ্ঠ নেতৃত্ব নিদিয়াৰ কাৰণে, যাৰ কাৰণে এনেকুৱা দুৰ্বল মানৰ ৰাস্তা ঘাট উন্নয়ন হ'ব পাৰিছে। যদি বিধায়কসকলে নিজে চোকা দৃষ্টিৰে সেই কামৰ প্ৰতি নজৰ ৰাখে, তেতিয়াহ'লে নিশ্চয় অনাগত দিনত ভাল কাম হ'ব বুলি মোৰ বিশ্বাস। ঠিক আছে, আমি যদি জয়ী হয়, ধৰি লৈছো আপুনি বৰপেটা সদৰ সমষ্টিৰ বিধায়ক যদি নিৰ্বাচিত হয়, আপুনি এই বহৰী অঞ্চলৰ পৰা বহুত সমস্যা দেখা পাইছে, প্ৰথম কি কামত গুৰুত্ব দিব? প্ৰথম কামটো কি কৰিব? অকল বহৰী সমষ্টি, বহৰী অঞ্চল গ'লে ভুল হ'ব, কাৰণ মই যদি
বৰপেটা ৰাইজে ভোট দি মোক বিধায়ক বনায় বৰপেটা সমষ্টিৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি তেওঁ হিন্দু হওক মুছলমান হওক মোৰ সমান কৰ্তব্য থাকিব আৰু আমাৰ বৰপেটাৰ প্ৰধান সমস্যা হৈছে গৰাখহনীয়া হয় আৰু যাতায়াত ব্যৱস্থা আজি আমাৰ দীৰ্ঘদিন ধৰি এটাই দাবী চলি আছে যে আমাৰ বৰপেটাৰ মাজেদি ৰেল লাইন হয় সংযোগ হ'ব লাগে দ্বিতীয় সমস্যা হৈছে যে আমাৰ যাতায়াতৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেইটো বৰপেটা ৰোডৰ কাষেদি বা হাউলি দি পাৰ হৈ গৈছে আমাৰ এতিয়া বৰপেটাৰ পৰা যিটো আমিনগাঁওলৈ যিটো ৰাস্তাত দ্বৈত লাইন হৈ আছে কিন্তু মই যদি অনাগত দিনত বিধায়ক হওঁ হয় বা ৰাইজে যদি বা ভোটাৰে মোক যদি বিধায়ক বনায় হয় মোৰ দাবী থাকিব যে এই দ্বৈত লাইন ৰাষ্ট্ৰীয় ঘাইপথটোত 4 লাইন হয় হ'ব লাগে হয় আৰু বৰপেটাৰ মাজেদি ৰেল লাইন সংযোগ হ'ব লাগে আমি আন এটা প্ৰসংগ বৰপেটা কৃষি প্ৰধান এলেকা আচলতে কৃষি কৰ্মৰ লগত জড়িত আপোনাৰ বৰপেটা অঞ্চলত বা বৰপেটা সদৰ সমষ্টিৰ বিভিন্ন এলেকাৰ ভিতৰত চৰ অঞ্চলত আচলতে আপোনাৰ আলু যেনেকে মাকৈ এই খেতিবিলাক তেওঁলোকে বহুত কষ্টৰে কিন্তু তেওঁলোকে কি কৰে উৎপাদন কৰে কিন্তু সময়ত তেওঁলোকে আচলতে কি কৰে উপযুক্ত মূল্য নাপায় বা ক'ৰবাত কোল্ড ষ্টৰেজৰ ব্যৱস্থা কৰা হয় য'ত নেকি তেওঁলোকে ৰাখি বস্তুখিনি উচিত মূল্য পাব এই ক্ষেত্ৰত আপোনাৰ কি পদক্ষেপ থাকিব আচলতে নহয় এইটো এটা বৰপেটাৰ ডাঙৰ সমস্যা কাৰণ আমাৰ যিটো মন্দিয়া অঞ্চল হয় বা আমাৰ চৰ অঞ্চলত হয় বৰ্তমানে যথেষ্ট পৰিমাণে আলু উৎপাদন হৈ আছে হয় কিন্তু আমাৰ এই অঞ্চলত মূল্য নাপায় কিন্তু এই আত্মহত্যা কৰিব অঞ্চলত লগা হয়। এইটো এটা কাৰণ যেতিয়া তেখেতসকলে বস্তুখিনি বজাৰত লৈ আহে তে আমাৰ এই অঞ্চলত এটা ডাঙৰ কোল্ড ষ্ট'ৰ নাই হয় কাৰণ ব্যৱস্থা হোৱা নাই কিন্তু বস্তুখিনি সংৰক্ষণ কৰিব পৰা নাযায় কাৰণে বস্তুখিনি ষ্টক কৰি ৰাখিলে বস্তুখিনি পচি যাব যাৰ কাৰণে কৃষকে কম দামত হলেও বস্তুখিনি এৰি দিয়াৰ কাৰণে বাধ্য হয় আৰু আমাৰ এই অঞ্চলত যদি আমাৰ অসমত ঠায়ে ঠায়ে কোল্ড ষ্ট'ৰৰ ব্যৱস্থা হৈ আছে আৰু মই যদি বিধায়ক হওঁ নিশ্চয় এটা কোল্ড ষ্ট'ৰৰ ব্যৱস্থা কৰাৰ কাৰণে মই যথেষ্ট পৰিমাণে চেষ্টা কৰিম আৰু এইটো অকল চৰকাৰে কষ্টটো নকৰে ইয়াৰে বিধায়কৰ কৰণীয় থাকে বিধায়কৰ কৰণীয় থাকিল মানে চৰকাৰৰ পৰা এটা অংশ সাবচিডি হিচাপে দিয়ে বাকী আমাৰ ব্যক্তিসকলে বা বিজনেছমেনে এই বস্তুটো ৰূপ দিব লাগে নিশ্চয় তেনেকুৱা বিজনেছমেন ওলাই আহিব আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগ কৰিব লাগে সেইখিনি কৰাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিম শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আচলতে আমি ক'ব লাগিব যে আমি ইতিমধ্যে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত গৈছিলো যে সুজন দাস ডাঙৰীয়াক আচলতে খুব এটা ভদ্ৰভাৱে বা ৰাইজৰ মাজত সোমাই গৈছে আৰু ৰাইজে আপোনাক আঁকোৱালি লৈছে কিন্তু আপোনাৰ প্ৰতি এটা আশাও আছে কিন্তু যে শিক্ষা উচ্চ শিক্ষা বৰপেটা অঞ্চলত কিন্তু এটা বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ বিশেষ প্ৰয়োজন কিন্তু ৭৫ বছৰ ৰাজত্ব কালত এই বিষয়টোত কিন্তু কোনেও বিধায়ক মন্ত্ৰী উত্থাপন কৰা নাই আপোনাৰ কি নাই তেনেকুৱা অনুষ্ঠান খুবেই প্ৰয়োজন কাৰণ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী বিশ্ববিদ্যালয়ত পঢ়িব লাগিলে তেখেতসকলে ঘৰৰ ভাত চাত খাই যায় বিশ্ববিদ্যালয়ত যাব নোৱাৰে কাৰণ বহুত দূৰত আমাৰ বৰপেটা অঞ্চলৰ পৰা বহুত দূৰত ক'বলৈ গ'লে গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় বহুত বিশ্ববিদ্যালয় কিন্তু আমাৰ বৰপেটাৰ বিশ্ববিদ্যালয় নাই কিন্তু অনাগত দিনত চেষ্টা থাকিব যে এনেকুৱা অনুষ্ঠান যাতে আমাৰ বৰপেটাতে যাতে কৰিব পাৰি ৰাইজৰ মাজত আপুনি যেতিয়া সোমাই যায় এইটো আমি এটা প্ৰসংগ উত্থাপন কৰিছো ৰাইজৰ মাজত গৈছে সোমাইছে দেখিছে ৰাইজে কেনেকুৱা ধৰণৰ আপোনাক অভিযোগ বা কি ধৰণৰ প্ৰেয়াৰ আপোনাৰ এতিয়া নাই ধৰক কৰিব ধৰিছে বা কি কয় নাই ধৰক ৰাইজৰ মাজত আজি বিধানসভা নিৰ্বাচন আহিছে কাৰণে যে মই ৰাইজৰ মাজত আছো তেনেকুৱা নহয় মই যেতিয়া মাত্ৰ BA পাছ কৰিছিলো তেতিয়া মোৰ 23 বছৰ বয়স আছিলে 2002 চনত 2001 চনত 25 জানুৱাৰী তাৰিখে 25 ডিচেম্বৰ তাৰিখে পঞ্চায়ত নিৰ্বাচন হৈছিলে আৰু 2002 চনত 3 জানুৱাৰী তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ ফল ঘোষণা হৈছিলে আৰু সেই নিৰ্বাচনত
মই বৰপেটা জিলাৰ হয় প্ৰথম বিজেপি দলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিলো। এইটো মোৰ কাৰণে এটা গৌৰৱৰ বিষয় যে পৃথিৱীৰ ভিতৰত বৃহত্তম দল এটাৰ মই এখন জিলাৰ সৰ্বপ্ৰথম নিৰ্বাচিত প্ৰতিনিধি। আৰু সেই দিনৰ পৰা আৰম্ভ কৰি মই যোৱা 10 বছৰ পঞ্চায়ত প্ৰতিনিধি আছিলো। আৰু মোৰ কালচোৱাত 400 চকী শৌচাগাৰ দিছিলো এই বহৰী অঞ্চলত। হয় 200ৰ ওপৰত কল্পতৰু ৰাইজক দিছিলো। 200ৰ ওপৰত টিউবৱেল, যিটো হেণ্ড টিউবৱেল বুলি কয়, হেণ্ড টিউবৱেল দিছিলো। আৰু এই 25 বছৰ 30 বছৰীয়া ৰাজনীতি কালত সামাজিক যিকোনো ধৰণৰ সমস্যা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই সদায় জড়িত থাকো। মই এটা ব্যৱসায় কৰো, মই মোৰ এনকে ইটা ভাটা। এনকে ইটা ভাটাটোতো মই সততা সহকাৰে কৰাৰ চেষ্টা কৰো। কাৰণ কোনোবাই যদি 1 নম্বৰ ইটাৰ অৰ্ডাৰ দিয়ে মোক, মই যদি 1000 1 নম্বৰ ইটাৰ অৰ্ডাৰ দিয়ে, মই 1000 1 নম্বৰ ইটা দিয়াৰ প্ৰচেষ্টা কৰো। আৰু তাৰে মাজত যদি জানি বুজি 2টা হলে 2 নম্বৰ যায়, তেতিয়া সেই 2টা মই ওপৰৰ বহীত মই ঋণ থাকা বুলি ভাবি মই ব্যৱসায় কৰো। যে নহওক সততাৰে ৰাজনীতি কৰি আছো, সততাৰে কৰি আছো আৰু অনাগত দিনতো কৰি থাকিম বুলি মই প্ৰতিজ্ঞাবদ্ধ। আৰু এইখিনি কাম কৰোতে মই যে কৈছো যে 400 শৌচাগাৰ দিছো, কল্পতৰু দিছো, ইত্যাদি ইত্যাদি সামাজিক বহুত ধৰণৰ কাম কৰিছো। আৰু এই 25 বছৰীয়া 30 বছৰীয়া ৰাজনৈতিক সামাজিক কালছোৱাত যদি কোনো এজন ব্যক্তিয়ে কব পাৰে যে সুজন দাসে মোৰ পৰা এটকা এটা উৎকোচ লৈ মোক উপকাৰ কৰিছে, মই মোৰ দেউতা ওপৰত আছে, মই মা দেউতাৰ শপত খাই কওঁ চিৰজীৱনৰ কাৰণে ৰাজনীতি এৰি দিম। ৰাজনীতিত মিঠা আৰু তিতা কিছু পৰিৱেশ সৃষ্টি হয়। আপোনাক মই কৈছিলো যে এতিয়া কিন্তু আমি বিধায়ক হিচাপে টিকেট বিচাৰিছে, ওপৰলৈ যদি বিধায়কৰ টিকেট দিয়াটো জয়ী হয়, মই কৈছো যে এতিয়া ৰাইজৰ মাজত যে সোমাই কি আপোনাৰ প্ৰতি আশা কৰে, তেনেকুৱা ধৰণৰ কি পাইছে বৃদ্ধসকল বা বয়োজ্যেষ্ঠ সকলৰ লগত মত বিনিময় কৰি আছে? নাই, ধৰক মই এতিয়া ভাৰতীয় জনতা পাৰ্টি HC মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য অসম ৰাজ্যিক ডাঙৰ পদবীটো আছে আছো, পদবী এটাত আছো। প্ৰথমে মই আমাৰ যিখিনি জ্যেষ্ঠ বিজেপি কৰ্মী আছে তেখেতসকলৰ চোতালে গৈছো, তেখেতসকলৰ আশীৰ্বাদ লৈছো। আৰু অকল যে বিজেপি জ্যেষ্ঠ কৰ্মীখিনিৰ চোতালতে গৈছো তেনেকুৱা নহয়, সকলো ৰাইজৰ মাজত সাধাৰণ ৰাইজৰ চোতালত গৈছো, বুথে গৈছো, তেখেতসকলৰ আশীৰ্বাদ লৈছো। আৰু তেখেতসকলে যথেষ্ট মোক সঁহাৰি দিছে। আৰু অনাগত দিনতো মই এইখিনি সঁহাৰি পাম বুলি মই আশাবাদী। আপুনি আমাৰ লাইভ আছামৰ এই বিশেষ অনুষ্ঠান কিন্তু কিছু বস্তু উত্থাপন কৰিছে, কিন্তু আমি পৰৱৰ্তী সময়ত এইখিনি লক্ষ্য ৰাখিম যে আপুনি কৈছে ৰেলৰ ব্যৱস্থাৰ কাৰণে দাবী উত্থাপন কৰিব বা কেইবাটাও ধৰ্মীয় অনুষ্ঠান আপোনালোকে কিবা যোৱাৰ কথা কৈছে, আমাৰ অন ৰেকৰ্ড থাকিব। গতিকে আমি এই অনুষ্ঠানটোত আপুনি আমাক সময় দিছে, আমি কথা পাতিলো বহুখিনি, আৰু ৰাজনৈতিক ভৱিষ্যত আপোনাৰ উজ্জ্বল কামনা কৰিলো। আৰু লগতে আমি শেষ পৰ্যায়ত উপনীত হৈছো, আপোনাৰ বৰপেটাৰ ৰাইজৰ প্ৰতি কি আহ্বান থাকিব? আৰু এটা অলপ ক'বলগীয়া আছে। এটা আমাৰ প্ৰবাদ আছে যে টেঙাম বজাৰত এবাৰে বিক্ৰী কৰিব পাৰি। মই সৰুতে হলো যোৱা 10 বছৰ 2002 চনৰ পৰা 2013 চনলৈকে মই পঞ্চায়ত প্ৰতিনিধি আছিলো। প্ৰতিনিধি থকাৰ লগে লগে বহুত অভিজ্ঞতা হৈছে। মই যদি ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত অহা 26ৰ নিৰ্বাচনত মই যদি বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, মই এনেকুৱা বুৰ্বক হব নিবিচাৰো যে একবাৰতে মই মোৰ জীৱনৰ ৰাজনৈতিক জীৱন শেষ কৰিম, তেনেকুৱা নহয়।
বর্তমান মোর বয়স 48 বছর। হয় যদি ভগবান জিয়াই রাখে আরো বহুত দিন জিয়াই থাকার, রাইজের হয়ে কাম করার একটা আশা আছে। আচ্ছা আচ্ছা হয় এবার বিধায়ক হলে মই বারে বারে বিধায়ক কেনেকে হব পারো তারই চেষ্টা করিম, সেইটোৱে আশা ৰাখি মই আমি সম্পূৰ্ণ বৰপেটা সমষ্টিৰ হয় ৰাইজ হয় তথা ভোটাৰ সকলক হয় কৰজোৰে কামনা কৰিছো, হয় যদি মোক ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰাৰ্থী প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক বিজয় কৰিব। আৰু মই বিজয় হোৱাৰ পিছত মই আজিয়ে প্ৰতিশ্ৰুতি দিলো, মই সুজন দাসক বিচাৰি আপোনালোকে বগৰীত আহিব নালাগে, গুৱাহাটীত যাব নালাগে। সুজন দাস আজিও যেনেকে আপোনালোকৰ ৰাইজৰ পদবীত আছে, ৰাইজৰ চোতালত আছে, বুথত আছে, মই সুজন দাস প্ৰতিশ্ৰুতিবদ্ধ যে যদি বিধায়ক হ'ব পাৰো অনাগত দিনতে ৰাইজৰ চোতালতেই থাকিম বুলি মই আমি প্ৰতিজ্ঞাবদ্ধ। একদম শেষৰ প্ৰশ্নটো আমি সামৰণি মাৰিম। লাইভ আছামৰ সমূহ দৰ্শক আৰু শ্ৰোতাক আমি ক'ব বিচাৰিছো যে বৰপেটা সদৰ সমষ্টিটো এইবাৰ যিটো সংৰক্ষিত চিট, এজিপিয়ে কিন্তু তীব্ৰতৰ প্ৰচাৰ চলাইছে তেওঁলোকে, আৰু ইয়াৰ লগতে কংগ্ৰেছেও কিন্তু খুব শক্তিশালী ৰূপত আছে। আৰু শেষৰ প্ৰশ্নটো থাকিব যে আপুনি আমাক প্ৰতিশ্ৰুতি দিছে যে যদি মই জিকিব পাৰো, সেইখিনি ৰাইজৰ মাজত আপুনি আমাৰ অন কেমেৰাত কৈ দিছে, কিন্তু এই যে গৰাখহনীয়াৰ সমস্যাটো নিশ্চয় ওচৰত আপোনালোকৰ নদী, মই মাজতে গৈছিলো আপোনালোকৰ এই পশ্চিম চাইডত কি জাগা পাৰত এটা সত্ৰ আছে, একেবাৰে হয় এইবিলাক নিজে স্থাপন কৰা এইবিলাকত আচলতে কিয় যোৱা দিনটো অৱহেলিত কিয় কৰি ৰাখিছে, কিয় বিধায়কটো যোৱা দিনবিলাকত আছিলে? মই প্ৰথমেই কৈছো যে তেখেতসকলে দুৰ্বল নেতৃত্ব নহলে তেখেতসকলে এই কামখিনি আনিব পৰা হ'ব লাগিছিলে, কিন্তু আনিব পৰা নাই। হয়তো আৰু এটা কাৰণো হ'ব পাৰে যে বিজেপি চৰকাৰ আছে, কিন্তু তাতে বাৰে বাৰে ইউডিএফের এমএলএ হয়, কংগ্রেসের এমএলএ হয়, হয়তো তার কারণে কিজানি আমার এই অঞ্চল অবহেলিত হ'ব পাৰে, সেইটো মই নাজানো। কাৰণ যেতিয়া বিধানসভাত সোমাম তেতিয়া বিধানসভাৰ ভিতৰত কি মজা আছে তেতিয়াহে মই গম পাম। আজি মই বাহিৰৰ পৰা বহুতখিনি কৈ আছো, কিন্তু অনাগত দিনত মই চেষ্টা কৰিম এইখিনি সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মোৰ বলিষ্ঠ নেতৃত্ব থাকিব বুলি মই প্ৰতিজ্ঞাবদ্ধ। হয়, আমি ৰাইজৰ প্ৰতি দায়বদ্ধতা ৰাখি আমি আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিছো। নমস্কাৰ।